everyone, welcome to Only Competition APSC, a unit of Only Competition IAS. Today we are going to discuss about ST reforms. আজি এটা বিশেষ টপিকৰ ওপৰত আমি আলোচনা কৰিম। ছটা নতুনকৈ ছটা সম্প্ৰদায়ক ST মৰ্যাদা দিয়া হ'ব বুলি এতিয়া আমি নিউজত দেখা পাইছো। কি সিদ্ধান্ত লৈছে আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছে, মানে ছটাকৈ নতুন 6 কমিউনিটিজ অফ আসাম, ছটা এক্সিষ্টিং কমিউনিটি আসামৰ তেওঁলোকক ST ষ্টেটাছটো দিয়া হ'ব। ST ষ্টেটাছ দিয়াৰ লগে লগে তেওঁলোকে ৰিজাৰ্ভেশ্যন পাব, তেওঁলোকে ৱেলফেয়াৰনেছৰ ওপৰত যোনখিনি স্কিম আছে সেইখিনি লাভ ল'ব পাৰিব, সেইখিনিৰ লাভ ল'ব পাৰিব। চ' এতিয়া আমি আজি জানিম যে এই গোটেই সম্পূৰ্ণ টপিকটো কি, য'ত অসমে ইমান প্ৰটেষ্ট কৰিবলগীয়া হৈছে। অসমৰ আমি বিভিন্ন এৰিয়াত, গুৱাহাটীয়ে হওক, BTR এৰিয়াবোৰতে হওক, আমি এটা প্ৰটেষ্ট দেখা পাইছো। চ' এতিয়া প্ৰথমে আমি নিউজটো জানি লওঁ আহক। 26 নৱেম্বৰ 2025 উইন্টাৰ সেশনত আমি দেখিছো যে আসাম কেবিনেটে এপ্ৰুভ কৰিছে, ৰিপৰ্ট এটা এপ্ৰুভ কৰিছে। ইয়াতে আপোনালোকে মনত ৰাখিব, ৰিপৰ্টটো কাৰ দ্বাৰা বনোৱা হৈছে? গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ দ্বাৰা বনোৱা হৈছে। হেডেড বাই হুম? হেডেড বাই ৰনোজ পেগু আৰু ইয়াতে কেশৱ মহন্ত ছাৰ আৰু লগতে পীযুষ হাজৰিকা ছাৰো আছে। এই তিনিজন ব্যক্তিৰ এটা গ্ৰুপ অফ মিনিষ্টাৰ কনষ্টিটিউট কৰা হৈছে, তেওঁলোকৰ এটা গ্ৰুপ, আৰু তেওঁলোকে এই ৰিপৰ্টটো কি কৰিছে? এই ৰিপৰ্টটো দেখাইছে, শ্ব' কৰিছে, আৰু অসমৰ কেবিনেটত এপ্ৰুভ হৈছে। কেতিয়া এপ্ৰুভ হৈছে? 26 নৱেম্বৰ তাৰিখে এপ্ৰুভ হৈছে। এই উইন্টাৰ সেশনত যে এপ্ৰুভ হৈছে, ইয়াতে আমি মেইনলি কি দেখিছো? ইয়াতে ক্ৰুচিয়েল ষ্টেপ এটা লোৱা হৈছে, লং ষ্টেণ্ডিং ডিমাণ্ড। কিহৰ লং ষ্টেণ্ডিং ডিমাণ্ড? ST ষ্টেটাছৰ ছটা কমিউনিটিক ST ষ্টেটাছ দিব লাগে, ইয়াৰ এটা লং ষ্টেণ্ডিং যোনটো ডিমাণ্ড আছে তাৰ ওপৰত ডিবেট কৰা হৈছে। এতিয়া কথাটো হৈছে যে কিয় এইটোত বিবাদ হৈছে, কিয় ইয়াত আমি প্ৰতিবাদ দেখা পাইছো? চ' এই যে শিডিউল ট্ৰাইব আছে, এই শিডিউল ট্ৰাইবৰ ষ্টেটাছ পোৱাৰ লগে লগে ছটা কমিউনিটি অসমৰ, তেওঁলোকে কি পাব? তেওঁলোকে জব অপৰচুনিটিজ পাব, লেণ্ড ৰাইটছ পাব, পলিটিকেল ৰিজাৰ্ভেশ্যন যোনটো ৰিপ্ৰেজেণ্টেশ্যন আছে সেইটো পাব, আৰু আইডেণ্টিটি পাব। আৰু তাৰ বাবে এই গোটেই ST ষ্টেটাছটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া ST ষ্টেটাছ কাক দিয়া হ'ব? কোন কেইটা এনেকুৱা জনগোষ্ঠী বা কোন কেইটা এনেকুৱা কমিউনিটিজ আছে, সেই কমিউনিটিজ সকলক দিয়া হ'ব। চ' ইয়াতে ডিমাণ্ড কৰা হৈছে কোচ ৰাজবংশী, টাই আহোম, আমাৰ মৰাণ, মৰক, চুতীয়াসকল আৰু টি ট্ৰাইব সকলক এই ST ষ্টেটাছ দিয়া হ'ব বুলি কি কোৱা হৈছে? ইয়াতে আমি এপ্ৰুভেল পাইছো, অসম কেবিনেটৰ দ্বাৰা এপ্ৰুভেল পাইছো। এতিয়া ইয়াত ডেফিনেটলি আপোনালোকে প্ৰতিবাদৰ কথা যোনটো আমি আগতেই ক'লো, প্ৰতিবাদ কিয় হোৱা দেখা পাইছো? কাৰণ 70 লাখ অসমৰ পপুলেশ্যন টি ট্ৰাইবৰ পপুলেশ্যন হয়। আৰু যেতিয়া আমি ৰিজাৰ্ভেশ্যন দেখো, চব ৰিজাৰ্ভেশ্যনৰ ক্ৰাইটেৰিয়া ইয়াতে কোৱা হৈছে। ৰিজাৰ্ভেশ্যনৰ ক্ৰাইটেৰিয়া যদি আমি ST ষ্টেটাছৰ ক্ৰাইটেৰিয়া চাওঁ, তেন্তে ST প্লেইন, ST হিলছ, আৰু লগতে তিনিটা ক্ৰাইটেৰিয়া দিয়া হৈছে ST ভেলি। এতিয়া এই যোনটো ST প্লেইন আছে, ইয়াতে আমি 10% ৰিজাৰ্ভেশ্যন, ST হিল যোনটো আছে 5% ৰিজাৰ্ভেশ্যন দেখো। আৰু এই গোটেই প্ৰতিবাদৰ কাৰণটো হৈছে যে 15% এই যে আমি দেখা পাইছো ৰিজাৰ্ভেশ্যন, সেইটো ডাইলিউট হ'ব। কোটা ডাইলিউটৰ এটা ফিয়াৰ আমি দেখা পাইছো, কোটাৰ ডাইলিউশ্যন আমি দেখা পাইছো। মানে স্মলাৰ কমিউনিটি যোনসকল আছে, সেই স্মলাৰ কমিউনিটি সকলৰ কাৰণেও প্ৰব্লেম এটা হ'ব বুলি ইয়াতে কোৱা হৈছে, যে যোনসকল স্মলাৰ কমিউনিটি আছে, এই 70 লাখ পপুলেশ্যন বা তাতকৈ অধিক পপুলেশ্যন আমি যদি দেখা পাওঁ, সেই পপুলেশ্যনৰ লগত এতিয়া কম্পিট কৰিব পাৰিব। চ' ফিয়াৰ অফ কোটা ডাইলিউশ্যন বুলিও আমি এটা কথা ইয়াতে দেখা পাওঁ। গোটেই সম্পূৰ্ণ আমি তথ্যখিনি জানি লওঁ আহক যে কি হৈছে। এতিয়া চাওক, আকৌ এবাৰ কৈ দিছো যে ৰিপৰ্ট এখন এপ্ৰুভ কৰা হৈছে। কাৰ ৰিপৰ্টটো দিয়া হৈছে? গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ দ্বাৰা গ্ৰান্ট কৰা হৈছে। শিডিউল ট্ৰাইব ষ্টেটাছ ছটাকৈ কমিউনিটিক দিয়া হ'ব আমাৰ অসমত, ঠিক আছে? কাক কাক দিয়া হ'ব? চুতীয়া আছে ইয়াতে কোচ ৰাজবংশী, মটক, মৰাণ, টাই আহোম আৰু টি ট্ৰাইবসকল, আদিবাসীসকলক দিয়া হ'ব। আৰু
এই যোনটো ষ্টেটাছ দিয়া হ'ব সেইটো কিহৰ ভিত্তিত দিয়া হ'ব হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি আমি চাওঁ তেন্তে হিষ্টৰিকেলি আইডেণ্টিটি ৰিজন যদি আমি দেখা পাওঁ কমিউনিটিজ লাইক টাই আহোম কোচ ৰাজবংশী চুতীয়া মাটাক মৰাণ এওঁলোকৰ হৈছে আসামৰ ইণ্ডিজিনিয়াছ পিপল দে আৰ দ্য ইণ্ডিজিনিয়াছ পিপল অফ আসাম তেওঁলোক অসমৰ ইণ্ডিজিনিয়াছ পিপল হয় আৰু দিছ কমিউনিটি চেজ তেওঁলোকে কয় that ST status will help them. ST status will help them to access constitutional protection তেওঁলোকে পাব socio economic benefits পাব তেওঁলোকে কাৰণ এতিয়া চাওক ইয়াতে আৰু এটা কথা আহি পৰে যে ইমান কেইটা কমিউনিটিজ আছে তাৰে ভিতৰত এই কমিউনিটিজ কেইটা কিয় চুজ কৰা হৈছে কাৰণ socio economic welfare আৰু যদি লিটাৰেসি ৱেট যদি আমি চাওঁ তেন্তে এই কমিউনিটিজত আমি সেই বেনিফিটটো বা হিমান এডুকেটেড বা হিমান আমি progressive আমি দেখা পোৱা নাই ষ্টেটাছটো বৰ্তমানলৈকে ইমান progressive হোৱা নাই আৰু সেইভাবে এই ছটা কমিউনিটিকহে কি কৰা হৈছে চুজ কৰা হৈছে লগতে হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ মতে দে বিলিভ ট্ৰাইবেল আইডেন্টিটি গট লষ্ট ডিউৰিং ব্ৰিটিছ ৰুলৰ সময়ত তেওঁলোকৰ যোনটো ট্ৰাইবেল যোনটো আইডেন্টিটি আছে সেই ট্ৰাইবেল আইডেন্টিটিটো তেওঁলোকে লছ কৰিছে আৰু সেই আইডেন্টিটিটো ক্লাসিফাই কৰা হোৱা নাই বুলি কৈছে কলনিয়েল পিৰিয়ডত সেই যোনটো আইডেন্টিটি তেওঁলোকৰ সেই আইডেন্টিটিটো তেওঁলোকে কি কৰা নাই তেওঁলোকে ভালকৈ ক্লাসিফাইড কৰা নাই প্ৰপাৰলি ক্লাসিফাইড কৰা নাই বুলি তেওঁলোকে নিজৰ দাবী ৰাখিছে তেওঁলোকক লাগে কি তেওঁলোকক লাগে ৰিজাৰ্ভেশন কিহত ৰিজাৰ্ভেশন লাগে এডুকেশনত লাগে ৰিজাৰ্ভেশন কিহত ৰিজাৰ্ভেশন লাগে গভৰ্নমেন্ট জবত লাগে ৰিজাৰ্ভেশন ইকনমিক ব্যাকৱাৰ্ডনেস সো যিমানখিনি এসটি ৰিলেটেড স্কিম আহিব তেওঁলোকেও পাব হয় নে নহয় বেটাৰ পলিটিক্যাল ৰিপ্ৰেজেন্টেশন হ'ব যে তেওঁলোকে নিজৰ যোনটো কালচাৰ নিজৰ যোনটো আইডেন্টিটি হেতু তেওঁলোকে ডাঙৰ লেভেলত তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে প্ৰেজেন্ট কৰিব পাৰিব ৰিপ্ৰেজেন্ট কৰিব পাৰিব কালচাৰেল আইডেন্টিটি এটা পাব আৰু তাৰ বাবে এই ডিমান্ডটো ৰখা হৈছে গেটিং এসটি স্টেটাস যদি আমি চাওঁ তেন্তে এটো ৰিস্টোৰ কৰিব তেওঁলোকৰ ওল্ড আইডেন্টিটি আৰু ৰেকগনাইজেশন যেনেকে কোচ ৰাজবংশীৰ যদি কথা কওঁ 1969 ত তেওঁলোকক এটা টেম্পৰেৰী স্টেটাস দিয়া হৈছিল এসটিৰ টেম্পৰেৰী স্টেটাস দিয়া হৈছিল কিন্তু তাৰ পাছতে কৈছে এসটি হ'বলৈ হলে কিছুমান ক্ৰাইটেৰিয়া লাগে এসটি স্টেটাসটো পাবলৈ হলে এই ক্ৰাইটেৰিয়াবোৰ লাগে যোনটো তেওঁলোকে ফুলফিল কৰিব পৰা নাই ক্ৰাইটেৰিয়াবোৰ কি লোকৰ কমিটি যোনটো 1965 ৰ এটা কমিটি হয় এটা বিশেষ কমিটি হয় ঠিক আছে লোকৰ কমিটি তেওঁলোকে কি কৰিছে তেওঁলোকে সাজেষ্ট কৰিছে কেইটামান ফিচাৰ্স থাকিব লাগিব কেইটামান প্ৰেক্টিস এনেকুৱা থাকিব লাগিব সেই প্ৰেক্টিসক যদি ফুলফিল কৰিব পাৰে সেই ক্ৰাইটেৰিয়া যদি ফুলফিল কৰিব পাৰে তেন্তে আমাৰ কনস্টিটিউশনে কি কৰিব এসটি স্টেটাসটো দিব পাৰিব আমি এসটি স্টেটাস দিব পাৰিম হেই কেটা ক্ৰাইটেৰিয়া কি হয় সব আইডেন্টিটি ইউনিক এটা কালচাৰেল আইডেন্টিটি হ'ব লাগিব কি হ'ব লাগিব তেওঁলোকে যদি এসটি স্টেটাস বিচাৰে ইউনিক এটা কালচাৰেল আইডেন্টিটি হ'ব লাগিব জিওগ্ৰাফিক্যাল আইসোলেশন লাগিব তেওঁলোকে আমাৰ নৰ্মেল যোন সকল মানে নৰ্মেল কি আৰু যোন সকল ধৰি লওক বাকি সকল পপুলেশন আছে বাকি সকল পপুলেশনৰ পৰা অলপ দূৰত থাকিব লাগিব আইসোলেট হৈ থাকিব লাগিব লিমিটেড ইন্টাৰেকশন হ'ব লাগিব যে আমি যেনেকে এতিয়া আমি সোশিয়ালি এক্টিভ হয় নে নহয় তেওঁলোকৰ ইন্টাৰেকশনটো লিমিটেড থাকিব লাগিব মেইন ষ্ট্ৰীম সোসাইটিৰ পৰা তেওঁলোক দূৰত থাকিব লাগিব মানে সেই যে কলো জিওগ্ৰাফিক্যাল আইসোলেশন সেই জিওগ্ৰাফিক্যাল আইসোলেশনটো লাগিব সোশিয়াল এন্ড ইকনমিক ব্যাকৱাৰ্ডনেস লাগিব আৰু এই কেইটা যদি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা যায় তেন্তে কি হ'ব তেন্তে তেওঁলোকে এই এসটি স্টেটাসটো পাব আৰু এসটি স্টেটাস পোৱাৰ লগে লগে কি হ'ব ৰিজাৰ্ভেশন পাব আৰু ৰিজাৰ্ভেশনৰ লগত বহুতো ওয়েলফেয়াৰ স্কিমৰ দ্বাৰা তেওঁলোক লাভান্বিত হ'ব পাৰিব ৰাইট এতিয়া আৰু আপোনালোকক এটা কথা কৈ দিও যাতে এতিয়া এই গুটেই বস্তুটো ইট ইজ আ গুড থিং ৰাইট এইটো এটা ভাল থিং যাতে আমি সোশিও ইকনমিক ডেভেলপ কৰিব পাৰো আমি স্মলাৰ কমিউনিটি বা আমি কমিউনিটিৰ যোন সকল ব্যাকৱাৰ্ড কমিউনিটি আছে তেওঁলোকে হেল্প পাব লাগে তেওঁলোকে কি পাব লাগে তেওঁলোকে বেটাৰ আৰু ওয়েজ পাব লাগে বেটাৰ আৰু মেজাৰ্স পাব লাগে যাতে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিং বাঢ়ি যায় আৰু তাৰ বাবে এইখিনি কৰা হৈছে আপোনালোকক আৰু এটা কথা কৈ দিও আৰ্টিকল 366(25) এ কয় শিডিউল ট্ৰাইব আৰ দ্য গ্ৰুপ লিস্টেড আন্ডাৰ আৰ্টিকল 342 ৰ আন্ডাৰত যোন সকল লিস্টেড আছে তেওঁলোকক আমি এসটি হিচাপে জানো আৰু প্ৰেসিডেন্টে প্ৰিপেয়াৰ কৰে এই প্ৰথম লিষ্টটো এসটি
ফৰ ইচ ষ্টেট, প্ৰত্যেকটো ষ্টেটৰ বাবে। লগতে কৈ দিওঁ যদি কিবা এডিশ্যনেল চেঞ্জেছ লাগে, এডিশ্যনেল চেঞ্জেছ মানে এতিয়া আমি যোনটো কৰি আছো, আমাৰ ষ্টেটে অসমে যোনটো কৰিব বিচাৰিছে যে আমি কি কৰিব বিচাৰিছো, 6টা নতুনকৈ কমিউনিটিক আমি সম্প্ৰদায়ক আমি কি দিব বিচাৰিছো, আমি ST ষ্টেটাছটো দিব বিচাৰিছো। এই ST ষ্টেটাছ যদি দিব বিচাৰিছো তেন্তে লিষ্ট কেন বি মেড অনলি বাই পাৰ্লিয়ামেণ্ট থ্ৰু আ ল। এতিয়া আমি বিভিন্ন আমি প্ৰতিবাদ দেখা পাইছো, বিভিন্ন আমি আন্দোলন দেখা পাইছো, কিন্তু এইটো এটা লং প্ৰচেছ। আজি বোলে এপ্ৰুভ হ'ল, অসমৰ কেবিনেটত এপ্ৰুভ হ'ল, কিন্তু কাইলৈৰ পৰাই যে এওঁলোকে ST ষ্টেটাছ পাই যাব সেইটো নহয়, এটা লং ৱে আছে, তাৰ বিষয়েও আমি আলোচনা কৰিম। এতিয়া চাওক, এতিয়া আমি যদি চাওঁ কাক কাক দিয়া হৈছে, আমি অলৰেডি ডিছকাছ কৰিছিলো, এই 6টা মেজৰ কমিউনিটিক এই ষ্টেটাছ দিয়া হৈছে। কিন্তু এই 6টা যে মেজৰ কমিউনিটিক ষ্টেটাছ দিয়া হৈছে তাৰ লগে লগে আমি প্ৰটেষ্ট আন্দোলন দেখা পাইছো। এতিয়া চাওক, প্লেন যোনসকল এক্সিষ্টিং আছে, এক্সিষ্টিং যোনসকল হিলি ST আছে, এতিয়া ভেলি ST ভেলি নতুন এটা কেটেগৰী হ'ব, আৰু এই কেটেগৰীত প্ৰপ'জ কৰা হৈছে এই 6টা কমিউনিটিক। ঠিক আছে, সো আমাৰ অলৰেডি এই দুটা কেটেগৰী এন্টাইটেলমেন্ট আছে। ঠিক আছে, ওকে, চলো মুভিং এহেড। আমি যদি আৰু চাওঁ যে এই ST ইয়াক লৈ ST যদি আমি ষ্টেটাছ চাওঁ, সেই ST ষ্টেটাছক লৈ প্ৰত্যেকখন ষ্টেটতে বা যদি ST ষ্টেটাছৰ লগত আমি কিবা বিবাদ প্ৰতিবাদ দেখো, তেন্তে এইটো এটা ডাঙৰ লেভেল, মেচিভ লেভেলত হৈ পৰে। কিয় হৈ পৰে? এতিয়া চাওক, আমি সোশিও ইকোনমিক প্ৰব্লেম যদি চাওঁ, ST কমিউনিটি মানে কি হৈছে, বা আমি ST ষ্টেটাছ কাক দিয়া হয়, যদি সোশিয়ালি আমি গম পালো, ক্ৰাইটেৰিয়াটো গম পালো, সোশিয়ালি কি হ'ব লাগিব, সোশিয়ালি বেকৱাৰ্ড হ'ব লাগিব, আইচলেটেড হ'ব লাগিব, তেওঁলোকৰ অলপ শাইনেছটো থাকিব লাগিব, এইকেইটা ক্ৰাইটেৰিয়া আছে। দিছ আৰ দ্য ক্ৰাইটেৰিয়া। কালচাৰেল আইডেন্টিটি তেওঁলোকৰ বেলেগ হ'ব লাগিব। কিন্তু লগতে STৰ যোনটো ST ষ্টেটাছ তেওঁলোকৰ যাৰ কমিউনিটিক আমি দিছো, তেওঁলোকৰ কি, তেওঁলোকৰ আমি দেখা পাইছো লো লিটাৰেচি ৰেট। লিটাৰেচি ৰেট আজিৰ দিনতো লো। ইকনমিক যদি আমি মাৰ্জিনেলাইজেশ্যন চাওঁ, তেন্তে ফিউৱাৰ জব অপৰচুনিটিজ, লো ইনকাম লেভেলটো তেওঁলোকৰ বহুত লো। আৰু লেণ্ডলেছনেছ আমি দেখা পাওঁ, স্পেচিয়েলি টি গাৰ্ডেন ৱৰ্কাৰ্ছ সকলৰ, তেওঁলোকৰ নিজৰ মাটিও নাই। সো তেওঁলোকে কি পাব, ST ষ্টেটাছ পোৱাৰ লগে লগে নিজৰ মাটিৰ ৰাইট, লেণ্ড ৰাইটছ খিনি পাই যাব, হয় নহয়? ঠিক সেনেকে প'ৰ্ট হেল্থ ইণ্ডিকেটৰ্ছ, এতিয়া হাই পভাৰ্টি, আমি যেনেকে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লো বিচাৰো, হয় নে নহয়? তাৰ গ'লছ কেইটাই কি হয় যে আমি জিৰ' পভাৰ্টি, জিৰ' হাংগাৰ, গুড হেল্থ এণ্ড ৱেলবিং, এডুকেশ্যন, সেইখিনি দিব বিচাৰো। কিন্তু এই যে হাই পভাৰ্টি, পুৰ নিউট্ৰিশ্যন, লিমিটেড হেল্থ কেয়াৰ, এইখিনি এক্সেছ তেওঁলোকে এতিয়ালৈকে ভাল এক্সেছ পোৱা নাই। আৰু ছ'চিঅ' ইকনমিক প্ৰব্লেমটো বেটাৰ কৰিবলৈ এই ষ্টেটাছটো দিয়া হৈছে, যাতে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে চৰকাৰৰ দ্বাৰা যিমানখিনি ধৰি লওক যিমানখিনি স্কিম ওলাইছে, যিমানখিনি তেওঁলোকে বেনিফিট ল'ব পাৰে, সেই বেনিফিটখিনি ল'ব পাৰক। এতিয়া ST ষ্টেটাছ পোৱাৰ লগে লগে কি হ'ব, এটা কমিউনিটিয়ে কি পাব, ৰাইট টু লেণ্ড ইন ট্ৰাইবেল বেল্টছ আৰু ব্লক। ইয়াতে তেওঁলোকে লেণ্ড ৰাইট পাই যাব। বেনিফিট পাব কিহৰ, FRA যোনটো আমাৰ ফৰেষ্ট ৰাইট এক্টৰ বেনিফিটছখিনি পাব, লোকেল ৰুল যোনটো সেলফ ৰুল আছে সেইখিনি পাব, পেছা পাৱাৰ্ছখিনি পাব, হয় নে নহয়? লগতে আমি যদি চাওঁ STৰ যোনটো, এতিয়া আৰু এটা কথা আমি যে দেখিছো, এতিয়া এইখিনিতো ঠিকেই আছে যে 6টা কমিউনিটিক ST ষ্টেটাছ দিয়া হ'ব। ইয়াতে কিয় আমি এতিয়া প্ৰব্লেম কিয় দেখিছো বা প্ৰটেষ্ট কিয় দেখিছো, আমি ইয়াতে বিভিন্ন আমি প্ৰটেষ্ট দেখা পাইছো, হয় নে নহয়? আমি দেখা পাইছো নিউজতো ওলাইছে যে প্ৰটেষ্ট হৈছে বা তেওঁলোকে আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে। কিয় কৰিছে? এই ৰাইটছ খিনি পোৱাৰ লগে লগে কি হ'ব, এই ৰাইটছ খিনি পোৱাৰ লগে লগে আমি আল্টিমেটলি কি দেখিম, এই ৰাইটছ খিনি পোৱাৰ লগে লগে আমি দেখিম যে তেওঁলোকে এক্সিষ্টিং গ্ৰুপছে কি পাব, ফিয়াৰ অফ লুজিং দেয়াৰ ট্ৰেডিশ্যনেল লেণ্ড, তেওঁলোকৰ নিজৰ ট্ৰেডিশ্যনেল লেণ্ড লুজৰ এটা তেওঁলোকে কি দেখা পাইছে, ভয় দেখা পাইছে। মোৰ পিপল, বহুত পিপলে কি কৰিব, ST ষ্টেটাছ পাব। এতিয়া এক্সিষ্টিং যোনটো ST ষ্টেটাছ তাতকৈ বেছি, মানে OBCৰ যোনসকল এই 6টা কমিউনিটিক দিয়া হৈছে 27% পপুলেশ্যনৰ, তেওঁলোকো যদি ইয়াত আহি যায়, তেন্তে কম্পিটিশ্যনটো আৰু হাই হৈ যাব। আৰু কম্পিটিশ্যন হাই হোৱাৰ লগে লগে জব অপৰচুনিটিজে হওক বা বাকী যোনখিনি বেনিফিট আছে, সেই বেনিফিটত কম্পিটিশ্যন আহি পৰিব, সেই বেনিফিটত কি কৰিব, ভেৰিয়েশ্যন আহি পৰিব। সেইটো এটা প্ৰব্লেম।
লগতে they are worried about outsider entering culturally and ecologically sensitive area. So BTR regionতো আমি সেইভাবে কি দেখিছো protest দেখা পাইছো এতিয়া protestৰ যদি আমি কথা কওঁ তেন্তে আপোনালোকে নিউজত দেখাই পাইছে যে এতিয়া coordination community of tribal organization CCTOA কি কৰিছে তেওঁলোক এটা umbrella body হয় 26 tribal organizationৰ এটা যেনেকে UCC umbrella এটা আমি কি আনিছো umbrella এটা ecosystem আনিছো ঠিক এনেকে CCTOA এটা কি হয় এটা umbrella body হয় of 26 tribal organization যোন tribal organization কি কৰিছে তেওঁলোকে burn কৰিছে copies of government যোনটো আমাৰ যোনটো আমাৰ groups of ministerৰ যোনটো আমি ৰিপোৰ্ট পাইছো সেই ৰিপোৰ্টটো তেওঁলোকে বাৰ্ন কৰি প্ৰটেষ্ট দেখাইছে যে নাই আমি এতিয়া মানি নলও কেলে নলও ট্ৰাইবেল ৰেষ্ট হাউসত তেওঁলোকে প্ৰটেষ্ট কৰি দেখাইছে আৰু কিয় কৈছে তেওঁলোকে এটো আনএক্সেপ্টেবল কিয় কৈছে আৰু কিয় ৱাৰ্নিং দিছে যে তেওঁলোকে এটো লং ৰানত সাফাৰ কৰিব এসটি কমিউনিটিজ এক্সপান্ড হলে কি হ'ব এসটি কমিউনিটিজ এক্সপান্ড হলে আমাৰ এক্সিস্টিং কমিউনিটিজ সকলৰ প্ৰবলেম হ'ব বা আইডেন্টিটি আৰু কালচাৰেল তেওঁলোকে কি পাব কালচাৰেল আৰু সেনসিটিভ এৰিয়া তেওঁলোকে কি পাব সেনসিটিভ এৰিয়া তেওঁলোকে আদাৰ কমিউনিটি বা আদাৰ যোনখিনি বস্তু আছে ইনভলভমেন্ট তাতে দেখা পাব বেলেগ ইনভলভমেন্ট দেখা পাব আৰু তাৰ বাবে এই সম্পূৰ্ণ প্ৰটেষ্টটো হোৱা দেখা পাইছো এতিয়া আপোনালোকক মই আৰু এটা কথা কৈ দিও যে এতিয়ালৈকে আমি কি পঢ়িলো এতিয়ালৈকে আমি কি জানিলো যে ছটা কমিউনিটিক দিয়া হ'ব কি দিয়া হ'ব এসটি ষ্টেটাস কাৰ দ্বাৰা এপ্ৰুভ কৰা হৈছে এটো ক্যাবিনেট আসাম ক্যাবিনেটৰ দ্বাৰা উইন্টাৰ সেশনত এপ্ৰুভ কৰা হৈছে কিন্তু ইয়াক এপ্ৰুভ কৰাই আৰু এতিয়া ইয়াক ইমপ্লিমেন্ট কৰোৱাৰ লেকে এটা ডাঙৰ প্ৰসেস এটো এটা লং ৰান প্ৰসেস হয় ইয়াত আমি বিভিন্ন পলিটিক্যাল পাৰ্টিজৰ বিভিন্ন মতামত শুনিবলৈ পাম যেনেকে আমাৰ কংগ্ৰেছৰ লিডাৰে কৈছে কি কৈছে যে নহয় এটো এটা কমিউনিটি ডিসপিউট সৃষ্টি কৰাৰ এটা ওয়ে হয় সো এনেকৈ বিভিন্ন আমি এটো পলিটিক্যাল এজেন্ডাত আমি দেখা পাম কিন্তু আমাৰ কামটো কি আমি এখিনি বুজি লোৱা ইজি ওয়ার্ডত যদি আমি বুজো তেন্তে লোকৰ কমিটি যোনটো 1965 ৰ কমিউনিটি হয় তেওঁলোকে কয় যে সিম্পল আৰু ওল্ড ষ্টাইল ওয়ে হ'ব লাগিব ইউনিক কালচাৰেল আইডেন্টিটি হ'ব লাগিব লিমিটেড ইন্টাৰেকশন হ'ব লাগিব আউটসাইডাৰৰ লগত লিভিং ইন ৰিমোট আইসোলেটেড এৰিয়া হ'ব লাগিব এইকেইটা এৰিয়া তেওঁলোকে দিব এতিয়া আমি মানি লৈছো যে স্ট্যাটাসটো পাই গল ধৰি লওক এক্সিস্টিং ট্ৰাইবেল গ্ৰুপৰ আৰ্গিউ হৈছে এইকেইটা আৰ্গিউ যে এসটি ক্যাটেগৰি যদি পাব তেওঁলোকৰ তেন্তে কোটা ডাইলিউট হ'ব মানি লওক আমি এপ্ৰুভেল পাইছো কিন্তু ফাইনেল এপ্ৰুভেল এনেকে নহয় ফাইনেল এপ্ৰুভেল কি হ'ব এতিয়া হৈছে আসাম ক্যাবিনেটৰ দ্বাৰা এপ্ৰুভ তাৰ পিছতে এই গুটে মেটাৰটো ক'ত যাব ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে চেক কৰিব পপুলেশন ডেটা প্ৰপাৰ পপুলেশন ডেটা চেক কৰা হ'ব নেশনাল কমিশন ফৰ এসটি যোনটো আছে NCST তেওঁলোকে এক্সামাইন কৰিব এই দ্য ক্ৰাইটেৰিয়া are যোনখিনি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া দে আৰ মিটিং দ্য ক্ৰাইটেৰিয়া অৰ নট হেতু চেক কৰা হ'ব যেনেকে আগতেও কি কৰা হৈছে টেম্পৰেৰী টাইম পিৰিয়ডৰ কাৰণে দিয়া হৈছে ষ্টেটাসটো কিন্তু আকৌ অটৰাই দিয়া হৈছে চেক কৰিব তাৰ পৰা মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স ৰিভিউ কৰিব গুটেই প্ৰপ'জেলটো এতিয়া প্ৰপ'জেলটো হে একচেপ্ট কৰা হৈছে ইয়াৰ পিছত বহুত বাকি আছে প্ৰসেস তাৰ পিছতে ইউনিয়ন ক্যাবিনেট আৰু পাৰ্লিয়ামেন্টে কি কৰিব দিব যে ফাইনেল লিগেল এপ্ৰুভেল দিব যে হয় আপোনালোকে এই ছটা কমিউনিটিক দিব বিচাৰে এসটি ষ্টেটাস দিব পাৰে সো এতিয়া বহুত সময় আছে এইটোৰ বাবে লগতে ইয়াতে আমি দেখিছো যে আৰ্লিয়াৰ প্ৰজেকচন যোনটো আছিল হেতু কেলে মানে যোনটো আৰ্লিয়াৰ proposal asile hey proposal to kyo reject kora hoise because they were not met the required ST criteria aru ST criteria to ami gom palu ki hoy okay hope yare ke apnalukor clear hol etia sok legal aru constitutional process jodi moi apnalukok bujai diu tente prothome state e ki korise state of GOMA amar juntu ami constitute kori banaisu tinijon member or eta group of ministers or jot Pijus Hazarika Dev ase Keshav Mohanto Dev ase aru Ronus Pegu sare head korise তেওঁলোকে কি কৰিব তেওঁলোকে আসাম গভৰ্ণমেন্টৰ দ্বাৰা প্ৰপ'জাল টু সেন্ড কৰিব সেন্টাৰলে সেন্টাৰে কি কৰিব ডিটেইলড ৰিপোৰ্ট প্ৰিপেয়াৰ কৰিব এক্সপাৰ্ট সকলক দিব আৰু তাৰ পিছতে
সোশিও ইকনমিক ৰিপৰ্টছ খিনি কি কৰা হ'ব এক্সপ্লেইন কৰা হ'ব যে কিয় এই কমিউনিটি সকলক কিয় চুজ কৰা হৈছে কিয় আমি টাই আহোম চুতীয়া সকলক আমি কিয় চুজ কৰিছো টি ট্ৰাইব আদিবাসী সকলক আমি কিয় চুজ কৰিছো এটো পুৰা প্ৰপাৰ ডেটা চেক কৰা হ'ব তাৰ পিছতে আমি আৰজিআই আৰু এনসিএসটি যোনটো চেক হয় মই যোনটো এতিয়া কলো হেতু কৰা হ'ব তেওঁলোকে এক্সামিন কৰিব কমিউনিটিৰ কালচাৰেল আৰু ট্ৰেডিশনেল মানে যোনটো আমি ইন্ডিজিনিয়াসনেছৰ কথা কওঁ হেতু চেক কৰা হ'ব level of backwardness historical proof ইয়াতে কি historical proof আছে কেনে ধৰণৰ তেওঁলোকৰ backwardness to justify হৈছে নে নাই হোৱা according to the criteria হেতু চেক কৰা হ'ব তাৰ পাছত এটো যাব ইউনিয়ন ক্যাবিনেট এপ্ৰুভেলৰ ওচৰত আৰু সেন্ট্ৰেল মিনিষ্টাৰে ডিসকাস কৰিব প্ৰথমে এটো এটা লং ৱে মই কৈছিলো ডিসকাস কৰিব তাৰ পিছতে এপ্ৰুভেল দিব আৰু পাৰ্লিয়ামেন্টে পাস কৰিব এটা এমেন্ডমেন্ট আৰু সেই এমেন্ডমেন্টৰ দ্বাৰা এছটিৰ যোনটো 1950 অৰ্ডাৰ সেই লটোৰ মতে গুটেই চেঞ্জেস হ'ব তাৰ পাছত अगेन আহিলে যে প্ৰেসিডেন্টে সাইন কৰিব নোটিফিকেশন আৰু প্ৰেসিডেন্টে ফাইনাল এপ্ৰুভেল দিব সো এইখিনি আছিল আমাৰ আজিৰ ইনফৰমেশন ইয়াতে আমি বিভিন্ন কথা গম পালো যে এটা কমিউনিটিক আমি কৈ দিলে নহব যে আমি এসটি স্ট্যাটাস দিম গুটে সম্পূৰ্ণ প্ৰসেস আছে সেই প্ৰসেসৰ অনুযায়ী এটা কমিউনিটিয়ে এসটি স্ট্যাটাস পায় অসমত কি হৈ আছে 6টা সম্প্ৰদায়ক যে আমি 6টা কৈ সম্প্ৰদায়ক আমি নতুনকৈ এসটি স্ট্যাটাস দিয়াৰ কথা যে এপ্ৰুভেল দেখা পাইছো এটা প্ৰপোজাল দেখা পাইছো এটো কিমান সক্ষম হয় কিমান পসিবল হয় এটো আমি নিয়ৰ ফিউচাৰত গম পাম এতিয়ালৈকে আমি এইখিনিয়ে গম পালো গুটে সম্পূৰ্ণ প্ৰসেসটো গম পালো আশা কৰিছো আপোনালোকে এতিয়া ক্লাৰিটি পালে যে কেনে ধৰণে এটা কমিউনিটিক আমি এসটি স্ট্যাটাস দিব পাৰো এনে ধৰণৰ আৰু ভিডিওছৰ কাৰণে আপোনালোকে আমাৰ চেনেল অনলি কম্পিটিশন এপিএসসি ফলো কৰি ৰাখিব আৰু লগতে আপোনালোকৰ ভিউজ আপোনালোকৰ থটস কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ধন্যবাদ